নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা ব্ৰহ্মপুত্ৰত ৰহস্যজনকভাৱে সন্ধানহীন হৈছে 16 বছৰীয়া এগৰাকী কিশোৰী বিজয়নগৰৰ দখলাৰ ঘাটত সংঘটিত হৈছে ঘটনাটো 16 বছৰীয়া মধু মণ্ডল নামৰ কিশোৰীগৰাকী হৈছে সন্ধানহীন উপৰহালিত ভাড়াতীয়া হিচাপে থকা কিশোৰীগৰাকী সন্ধানহীন হৈছে দখলাৰ এগৰাকী বন্ধুৰ ঘৰলৈ গৈছিল সন্ধানহীন মধু মণ্ডল ঘটনাক লৈ পৰিয়ালৰ মাজত সৃষ্টি হৈছে সন্দেহ বন্ধুৰ বিৰুদ্ধে পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে এছডিআৰএফে কিশোৰীগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে তদন্ত 16 বছৰীয়া কিশোৰী সন্ধানহীন হৈছে বিজয়নগৰৰ দখলাৰ ঘাটত সংঘটিত হৈছে এই ঘটনাটো এগৰাকী বান্ধৱী ঘৰলৈ গৈছিল আৰু তাৰ পিছৰ পৰা সন্ধানহীন হৈ আছে মধু মণ্ডল নামৰ কিশোৰীগৰাকী ঘটনাক লৈ পৰিয়ালৰ মাজত সন্দেহৰ সৃষ্টি হৈছে বন্ধুগৰাকীৰ বিৰুদ্ধে পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে এছডিআৰএফে কিশোৰীগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে তদন্ত বন্ধুৰ ঘৰতে ৰাতি থাকবা আহিছিল ৰাতিপুৱা গা ধোৱা আপাটো কৈ আছিল ৰাতিপুৱা গা ধোৱা আছিল মই ঠেলা মাৰি দিছোঁ ঠেলা মাৰি দিয়াৰ পিছত কি কৈছে ৱাই একো নাই পিছতে ইহঁতে কি কৰিছে নদীত আনি কিনে পেলাই দিছে না তাতে মৰি গৈছে নে আমাৰ ডাউট আছে ইহঁতক ভাই বহিয়াকৰ ওপৰত ইহঁতক জেলটো লৈ গৈছে থানাতে লৈ গৈছে টিয়কত পানীত পৰি 18 বছৰীয়া যুৱকৰ কৰুণ মৃত্যু বানৰ বিভীষিকাৰ মাজতে সংঘটিত হৈছে ঘটনাটো টিয়কৰ বগৰীগুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা গৰুৰ ঘাঁহ কাটিবলৈ গৈছিল মিন্টু বৰা নামৰ যুৱকজন তুলুঙা নাৱৰ পৰা পৰি মৃত্যুক সাৱটি লয় যুৱকজনে ইফালে টিয়কত পানীত পৰি 18 বছৰীয়া যুৱকৰ কৰুণ মৃত্যু হৈছে বানৰ বিভীষিকাৰ মাজতে সংঘটিত হৈছে শোকাবহ ঘটনাটো টিয়কৰ বগৰীগুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা গৰুৰ ঘাঁহ কাটিবলৈ গৈছিল যুৱকজন মিন্টু বৰা নামৰ যুৱকজন সন্ধানহীন হৈছে তুলুঙা নাৱৰ পৰা পৰি মৃত্যুক সাৱটি লয় যুৱকজন শুকুৱাই দিয়ে এই বানপানীৰ কাৰণে সেই গৰু ম'হৰ কাৰণে ল'ৰাটোৱে ঘাঁহ আনিবলৈ গৈছিলে তাৰপৰা নাৱৰ পৰা পিছলি পৰি মানে সি সাঁতুৰিবও নাজানে তাৰপিছত পানীত ডুব গৈ গ'ল তাৰপিছতে বহুতো চিঞৰ বাখৰ কৰাৰ পিছত মানুহে আহি বিচাৰ কচা কৰিহে পানীৰ তলৰ পৰাহে তাক উলিয়াইছে পানী হৈয়ে থাকে আমাৰ যোৱা বছৰহে আমাৰ পানী নাই তাৰপৰা আগৰ পৰা আমাৰ ইয়াত পানীটো হৈয়ে থাকে কিন্তু এইবাৰ পানীটোৰ সোঁত মানে বেছি আগৰ পানী হয় যদিও আমাৰ ইয়াত সোঁতৰ ইমান প্ৰভাৱ নাই বয়স 18 বছৰমান হৈছে পশ্চিমবংগত আইএছআইৰ সৈতে সংযোগ থকা পাকিস্তানী গ্ৰেপ্তাৰ হৈছে পাকিস্তানী নাগৰিক ৰাণা ৰফ ওৰফে ৱাহাব আলম পাকিস্তানৰ ফজলাবাদত ঘৰ ৰাণা ৰফৰ সহযোগী মহম্মদ ইজাজকো গ্ৰেপ্তাৰ কৰিছে দুয়োৰে আইএছআইৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ উত্তৰ 24 পৰগনাৰ হাবৰাৰ পৰা গ্ৰেপ্তাৰ হৈছে পাকিস্তানী লোকজন ৰফৰ পৰা জব্দ ভুৱা ভাৰতীয় পৰিচয় পত্ৰ জব্দ কৰিছে ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ডো নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ৰাণা ৰফে ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানক যোগান ধৰাৰ সন্দেহ বাংলাদেশলৈ পলায়নৰ পৰিকল্পনা কৰিছিল ৰাণা ৰফে এছটিএফে অব্যাহত ৰাখিছে সোধা পোছা নিউজ 18 অনুসন্ধানত পোহৰলৈ আহিল নগাঁও যোগান বিভাগৰ চৰম অকৰ্মণ্যতা কাৰ্যালয় চৌহদত পচিছে অৰুণোদয়ৰ পত্ৰ যোগান বিভাগৰ উপ সঞ্চালকৰ কাৰ্যালয়ত ফাইলৰ দম কাৰ্যালয়ৰ কাষতে দমে দমে উদ্ধাৰ হৈছে সুৰাৰ বটল পচি যোৱা ফাইল আৰু সুৰাৰ বটল সন্দৰ্ভত জ্ঞাত নহয় বুলি দায়হৰা মন্তব্য যোগান বিভাগৰ অধীক্ষকৰ আমি বৰ্তমান উপস্থিত আছো নগাঁও যি যোগান বিভাগৰ যিটো কাৰ্যালয় তাত উপস্থিত আছো আৰু আমি এটা বিশেষ দিশ দেখুৱাবলৈ বিচাৰিছো এয়া চাওক চৰকাৰী ফাইল কিদৰে পেলাই থোৱা হৈছে মই দেখুৱাইছো যোগান বিভাগৰ এয়া মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ ফৰ্ম মই দেখুৱাইছো চাওক এইসমূহ ফাইল কিদৰে পেলাই থোৱা হৈছে কিদৰে ইয়াত কাম কৰা হয় মই পুনৰ দেখুৱাইছো চাওক কিমান ফাইল দম হৈ পৰি আছে যিসমূহ কাগজৰ বাবে হয়তো বহু লোকে গাঁৱৰ পৰা গ্ৰামাঞ্চলৰ পৰা অহা যোৱা কৰিব লাগে তেওঁলোকে বিভিন্ন ঠাইত যাব লাগে বিভিন্ন ঠাইত গৈ পেলাই বাৰে বাৰে বহু টেবুলত যাব লাগে কিন্তু তাৰ পিছত এইসমূহ ফাইল কিদৰে পেলাই থোৱা হয় এয়া মই দেখুৱাইছো চাওক এখন এইটো ইয়াত যিটো ডেপুটি ডিৰেক্টৰ অফ ছাপ্লাই যি ছাপ্লাইৰ যি উপ সঞ্চালক নগাঁৱৰ তেওঁৰ কাৰ্যালয়ৰ তেওঁৰ কোঠাৰ তেওঁৰ কাৰ্যালয়ৰ লগত এই বৰ্তমান এইদৰে পেলাই থোৱা হৈছে মই দেখুৱাইছো এয়া চাওক এইসমূহ ফাইল
কিমান গুৰুত্বপূৰ্ণ বিভাগীয় কাগজ পত্ৰ এইদৰে উৱলি গৈছে চাওক আৰু ফাইল থবলৈ যি বিভিন্ন কাৰ্যালয় আছে সেইসমূহ কাৰ্যালয়ত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বিভিন্ন কাৰ্যালয়ত ফাইলৰ কথা কোৱা হয় কাগজৰ কথা কোৱা হয় যে এইখন কাগজৰ কাৰণে আপোনাৰ কামটো হোৱা নাই বিভিন্ন ধৰণৰ এয়া চাওক বিভিন্ন ধৰণৰ যি এপ্লিকেশ্যন ফৰ্ম আছে ইয়াত বিভিন্ন জনগোষ্ঠীয় লোকৰ ফৰ্ম আছে চৰকাৰী কাৰ্যালয়ৰ ফৰ্ম আছে এয়া চাওক এইখন মই দেখুৱাইছোঁ ইয়াত বৰ্তমান যথেষ্ট লেতেৰা এয়া ষ্টাম্প বিভিন্ন ধৰণৰ ৰাবাৰ ষ্টাম্প ইয়াত এইদৰে পেলাই থোৱা হৈছে এইসমূহ চাওক যি এয়া প্ৰমাণ পত্ৰ যি দেখুওৱা হৈছে যি সুলভ মূল্যৰ দোকানৰ প্ৰমাণ পত্ৰ এইবিলাক যি এপ্লাই কৰা আব্দুল কাছেম নামৰ এগৰাকী দোকানীৰ প্ৰমাণ পত্ৰ ইয়াত এইদৰে পেলাই থোৱা হৈছে যি অকৰ্মণ্যতা বিভাগ যোগান বিভাগৰ বিভিন্ন ধৰণৰ যি কথা প্ৰায় শুনিবলৈ পোৱা যায় বহু ক্ষেত্ৰত যোগান বিভাগৰ কাম নহয় বিভিন্ন ৰাইজ অসুবিধাৰ সন্মুখীন হয় এয়া চাওক এইসমূহ আধাৰ কাৰ্ড কিদৰে পেলাই থোৱা হৈছে ফালি পেলাই থোৱা হৈছে এয়া মই দৃশ্যাংশ দেখুৱাইছোঁ নগাঁও DDS ডেপুটি ডিৰেক্টৰ অফ ছাপ্লাই নগাঁৱৰ উপ সঞ্চালক মই দেখুৱাইছোঁ ইয়াত কিদৰে যোগান বিভাগৰ কাৰ্যালয়ত বৰ্তমান ফাইল পেলাই থোৱা হৈছে এয়া হৈছে DDSৰ এইটো ৰুম ডেপুটি ডিৰেক্টৰ অফ ছাপ্লাই ইয়াতে বহে আৰু মই দেখুৱাইছোঁ ওপৰত চাওক ইয়াত ফেন চলি আছে কিন্তু তেওঁ বৰ্তমান ইয়াত নাই কাৰ্যালয়ত তেওঁ নাই উপস্থিত আৰু লগতে মই দেখুৱাইছোঁ ইয়াত নিশা হ'লে সুৰাৰ আড্ডাও হয় বুলি কৈছে যি অফিচৰ বেলকনিত জিলা যি আয়ুক্তৰ কাৰ্যালয়ৰ DDSৰ যি কাৰ্যালয়ৰ বেলকনিত বৰ্তমান দেখিবলৈ পোৱা গৈছে সুৰাৰ যি সন্ধ্যা হ'লে ইয়াত নিশা হ'লে পাৰ্টি হয় আৰু সেই পাৰ্টি মই দেখুৱাইছোঁ এখন মুখ্যমন্ত্ৰী যি অৰুণোদয় ফৰ্ম ইয়াত এইদৰে পৰি আছে অৰুণোদয় যিটো আঁচনি এটা অভিলাষী আঁচনি সেয়া অৰুণোদয় ফৰ্ম এইদৰে বৰ্তমান ইয়াত পৰি আছে ৰামু পঞ্চী মই এগৰাকী LPG সংযোগৰ লগতে বিভিন্ন ধৰণৰ ফৰ্ম ইয়াত পৰি আছে চৰকাৰী গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ এইদৰে পেলাই থোৱা হৈছে এয়া চাওক যি মই দেখুৱাইছোঁ এয়াই বৰ্তমান চলি আছে যি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে বিভাগসমূহ গতিশীল কৰাৰ কথা কয় কিন্তু একাংশ কৰ্মচাৰীয়ে বৰ্তমান কাৰ্যালয়ত উপস্থিত নাথাকে কাৰ্যালয়ৰ যি বিদ্যুতৰ বিল ৰাহি নকৰে এইদৰে বৰ্তমান ফেন চলাই পেলাই কাৰ্যালয়ত যিগৰাকী DDS তেওঁ নাইকিয়া আৰু তেওঁৰ কাৰ্যালয়ৰ কাষত ইয়ালৈ কোনো নাহে সাধাৰণতে আমি দেখুৱাইছোঁ ইয়াত বৰ্তমান দমে ফাইল পৰি আছে আৰু লগতে দেখিবলৈ পোৱা গৈছে যে বেলকনিৰ কাষত সুৰাৰ বটল গতিকে এয়াই চলি আছে বৰ্তমান নগাঁৱৰ যি যোগান বিভাগত মণিপুৰত পুনৰ উত্তেজনা টকমা লিয়াংমাই গাঁৱত নিশা কেইবাটাও গৃহত অগ্নিসংযোগ নিশাৰ ভাগত কোনো দুৰ্বৃত্তই ঘৰকেইটা জ্বলাই দিয়াৰ সন্দেহ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল কেইবা কোটি টকাৰ সম্পত্তি যোৱাৰ অনুমান কৰা হৈছে বৰ্তমান অঞ্চলটো নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে নিশা অগ্নিসংযোগ কৰে কেনেকৈ কি কাৰণে কৰিছে এতিয়ালৈকে সেই কথা পোহৰলৈ অহা নাই মণিপুৰত সংঘটিত হৈছে মণিপুৰত পুনৰ উত্তেজনাই বিৰাজ কৰিছে টকমা লিয়াংমাই গাঁৱত নিশা কেইবাটাও গৃহত হৈছে অগ্নিসংযোগ নিশাৰ ভাগত কোনো দুৰ্বৃত্তই ঘৰকেইটা জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে আতংকিত হৈ পৰিছে স্থানীয় লোকসকল কেইবা কোটি টকাৰ সম্পত্তি যা গৈছে বৰ্তমান অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে Nipan numboy gidra tra omba hebtare yam phajana thakre ado khushu nuai tadna koi বানাৰসীত বৃদ্ধি পাইছে গংগা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে কাশীৰ 84টা ঘাটৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈছে পানীত ডুব গৈছে ঘাটৰ কাষত থকা প্ৰায় 100টা সৰু সৰু মন্দিৰ পানী বঢ়াৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে হৰিশ্চন্দ্ৰ আৰু মণিকৰ্ণিকা ঘাটত অন্তিম সৎকাৰৰ বাবে উপস্থিত হোৱা পৰিয়ালসমূহ বাৰাণসী প্ৰচণ্ড ধুমুহা হোৱা নাই যদিও পাহাৰত মুখলধাৰ বৰষুণ হোৱাৰ বাবে গংগা নদীৰ জলস্তৰ বৃদ্ধি পাইছে বুলি স্থানীয় প্ৰশাসনে অৱগত কৰিছে হৰিশ্চন্দ্ৰ ঘাটৰ যিটো প্লেটফৰ্মত শদাহ হয় সেই প্লেটফৰ্ম এতিয়া পানীৰ তলত শদাহৰ বাবে কোনো পৰিয়ালৰ 3 পৰা 4 ঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হৈছে মণিকৰ্ণিকা ঘাটতো বৃদ্ধি পোৱা জলস্তৰে প্ৰভাৱ পেলাইছে घर जाके मौत के मुंह सो जा रहे हैं ठीक है নগাঁৱত CRPFৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং কাটিমাৰী কেম্পত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্ত কৰিব JP সিঙে CRPFৰ 34 নং বেটেলিয়নত 4 জুলাইত সংঘটিত হৈছিল গুলীচালনাত নিহত হৈছিল 3 জন বালাজী প্ৰেমাৱৰমে গুলীয়া হত্যা কৰিছিল 2 সতীৰ্থক CRPFৰ সহকাৰী উপ পৰিদৰ্শক বালানী প্ৰেমাৱৰম নিহত হৈছিল বিষ্ণু পণ্ডিত বাঘেল আৰু ৰামলাল যাদৱ ইয়াৰ পিছতে হত্যাকাৰী বিষয়াজনে
কৰিছিল আত্মহত্যা। অসম অৰুণাচল সীমান্ত মিংমাং বদ্বতীত সংঘটিত ঘটনাৰ বিৰোধিতাৰে ধেমাজিত হতো ধেমাজি জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ আৰক্ষী বেহুফালি জিলা আয়ুক্ত কাৰ্যালয় চৌহদত প্ৰৱেশ প্ৰতিবাদকাৰী অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান আৰু অসমীয়া গুলী বৰ্ষণ কৰা অৰুণাচলীক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত ৰাষ্ট্ৰীয় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজি তিনিআলি পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদ সাব্যস্ত কৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আছুৱে আজিৰ পৰা অৰুণাচলৰ বিৰুদ্ধে টিএমপিকে সৰ্বাত্মক অৱৰোধ পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ অৱৰোধ ঘোষণা টিএমপিকে অসমৰে অৰুণাচললৈ সকলো যান বাহনৰ চলাচলত বাধা সমান্তৰালকৈ আজি 9টা সংগঠনৰ 12 ঘণ্টীয়া ধেমাজি জিলা বন্ধ ঘোষণা মিংমাং বদ্বতীত নিৰীহ অসমীয়াৰ ওপৰত গুলীচালনাৰ বিৰুদ্ধে প্ৰতিবাদ গুলীচালনা কৰা কালপ্ৰিটৰ শাস্তি নোহোৱা পৰ্যন্ত অৱৰোধ ঘোষণা গুলী চলোৱা অৰুণাচলৰ আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী 9টা সংগঠনে আহ্বান জনোৱা ধেমাজি জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ এজেৱাইচিপি কেএমএছবিৰ লাচিত সেনা টাইপাকে ধৰি 9টা সংগঠনৰ বন্ধৰ আহ্বান সীমা বিবাদ আছে চৰকাৰে অতি শীঘ্ৰে পাৰ্মানেণ্ট সলিউশন কৰিব লাগে স্থায়ী সমাধান শান্তিপূৰ্ণ স্থায়ী সমাধান আমি বিচাৰিছো আৰু বাৰে বাৰে কিয় এই ঘটনাবোৰ হৈ আছে গতিকে আমি হকিয়াই দিব বিচাৰিছো যে জন্তুক যেনেকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ মানসিকতা আমি কোনোদিনে আমি দেখিবলৈ পোৱা নাই অৰুণাচল মানুহৰ লগত মানসিকতা আমি ইতিমধ্যে এৰাই গৈছে বুলি আমি ক'ব লাগিব অৰুণাচলৰ কাম কৰা মানুহক যেনেদৰে মাৰ্ডাৰ মাজে সময়ে মাৰ্ডাৰ কৰা আমি দেখিছো অৰুণাচলৰ কাম কৰা বিভিন্ন প্ৰান্ত চাকুৰে গুলিয়াই মাৰ্ডাৰ কৰা হত্যা কৰা আমি দেখিছো তাৰ পিছত আকৌ এতিয়া সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই মানুহক জন্তুক যেনেকৈ মাৰা হয় এনেধৰণে মানুহক এতিয়া মাৰিছে এতিয়া গতিকে আমি এতিয়া আমি এই অনিৰ্দিষ্টকালীন আমাৰ এই পদ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলিব যেতিয়ালৈকে এই কালপ্ৰিটসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি অসম পুলিচক যেতিয়ালৈকে গতাই নিদিয়ে তেতিয়ালৈকে আমাৰ এই পদ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলি থাকিব কোনো পধ্যে এইবাৰ হেৰি দিয়া নহ'ব গোগামুখৰ মিংমাং বদ্বতীত অৰুণাচলী নিৰ্বিচাৰ গুলীচালনাৰ বিৰুদ্ধে আজি লখিমপুৰৰ অসম অৰুণাচল সীমান্ত বান্দৰডুবাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে টিএমকে আৰু এমএমকে সহ প্ৰতিবাদকাৰী অৰুণাচল চৰকাৰ প্ৰশাসনে অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰী মিংমাং বদ্বতীত হৈ যোৱা সংঘটিত ঘটনাই নহয় পুনৰাবৃত্তি ঘটিয়ে থাকে গতিকে আমি স্পষ্টকৈ দাবী জনাইছো এনেধৰণে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক আৰু মৃত্যুৰ মুখলৈ কিমান দিনলৈ ঠেলিব আৰু কিমানজনক আপোনালোকে ঠেলিলে হয়তো সীমা সমস্যা শেষ কৰিব গতিকে স্পষ্টকৈ দাবী জনাইছো কেন্দ্ৰ চৰকাৰ অসম চৰকাৰ অৰুণাচল চৰকাৰ হেমাইৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰ নিৰী মানুহ অসমীয়া মানুহ আজি মৃত্যুৰ মুখলৈ ঠেলি দিছে গতিকে আমি স্পষ্টকৈ দাবী জনাইছো দুয়োগৰাকীক এৰেষ্ট কৰাৰ পিছত তেওঁলোকক বৰ্খাস্ত কৰিলেহে যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আমাৰ তেওঁলোকৰ অৰ্থনৈতিক অৱৰোধ কৰাৰ সিদ্ধান্ত অনিৰ্দিষ্ট কাললৈ সিদ্ধান্ত গ্ৰহণ কৰা আছে এই কথা স্পষ্ট যেতিয়ালৈকে সীমান্তৱৰ্তী অঞ্চলবিলাকৰ সীমা সুৰক্ষা কৰি অসমীয়া খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষা নিশ্চিত নকৰিব যেতিয়ালৈকে সীমান্তৱৰ্তী ৰাইজে নিজৰ জীৱন আৰু নিজৰ ভূমিৰ ওপৰত অধিকাৰ নাপাব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব আমি কোনো সংঘাত বিচৰা নাই আমি ন্যায় বিচাৰিছো আমি কাৰো ওপৰত কঠোৰ আক্ৰমণ বুলি আক্ৰোশ বিচৰা নাই আমি যিসকল লোকে আমাৰ ওপৰত আক্ৰমণ কৰিছে তেখেতসকলৰ কঠোৰ শাস্তি বিচাৰিছো আমি অৰুণাচল প্ৰদেশৰ লগত বসবাস কৰা
কৰা যিসকল দুষ্কৃতিকাৰী লোকসকল আছে তেখেতসকলক অৰুণাচল চৰকাৰে অতিকে গ্ৰেপ্তাৰ কৰি অসম চৰকাৰক গতাই দিব লাগিব, অন্যথা প্ৰতিবাদ স্পষ্টভাৱে হৈ থাকিব। গোগামুখত অৰুণাচলী লোকৰ সৈতে সংঘটিত হোৱা গুলীচালনাত জড়িত অৰুণাচলীক কৰায়ত্ব কৰিব নোৱাৰা আৰু আঘাতপ্ৰাপ্ত লোকৰ ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ। জাগোনতো অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে TMPকে বিভিন্ন দল সংগঠন আৰু স্থানীয় একাংশ ৰাইজে। গুলীচালনাত আঘাতপ্ৰাপ্ত উচিত ক্ষতিপূৰণ নিদিয়াৰ পৰ্যন্ত অৰুণাচল সংযোগী পথসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বুলিও সকীয়াই দিয়ে। তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমি ডিৰা গেটত আমি পুৱা 5 বজাৰ পৰা এতিয়ালৈকে আমি উক্ত কাৰ্যসূচী আমি গ্ৰহণ কৰি আছো আৰু এই কাৰ্যসূচী আমাৰ যেতিয়ালৈকে আমাৰ দুখীসকলে ন্যায় নাপায় আৰু যি দুখীসকলক উচিত শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে এই আমাৰ পথ অৱৰোধ কাৰ্যসূচী আৰু অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী চলি থাকিব। 10 আগষ্টত ধেমাজিৰ মিংমাং বদতিত অৰুণাচলীয় নিৰীহ অসমীয়া মানুহৰ ওপৰত গুলীচালনাৰ বিৰুদ্ধে অৰুণাচলী চৰকাৰৰ বিৰুদ্ধে শোণিতপুৰ জিলা TMকে অৰুণাচল বালিপাৰা সংযোগী পথ অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। চাৰিদুৱাৰৰ ছটাই TMPকে পথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি দিলে। আহতসকলক অৰুণাচল চৰকাৰে 20 লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে উক্ত ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। ধেমাজি জিলাৰ মিংমাঙত যি অৰুণাচলী দুৰ্বৃত্ত সেই অৰুণাচলী দুৰ্বৃত্তত 11জনকৈ নিৰীহ অসমীয়া গুৰুতৰভাৱে আহত হৈছিল গুলীচালনাত। তাৰ পিছতেই কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যি অৰুণাচল বালিপৰা সংযোগী যি পথ সেই পথছোৱাত কিন্তু অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে শোণিতপুৰ জিলা TMPকে আৰু ইতিমধ্যে বৰ্তমান ৰাতিপুৱাৰ পৰা এই যি পথছোৱা কিন্তু ইতিমধ্যে এনেদৰে অৱৰোধ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ছটাই মই কৈছো যে ছটাই ৰিহাংজুলিত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে TMPকে আৰু যি 10 আগষ্টত যি ধেমাজি জিলাৰ মিংমাঙৰ যি বদতিত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাত নিৰীহ যি অসমীয়া মানুহৰ তাত অৰুণাচলী লোক আহত হৈছিল সেই আহত লোকসকলৰ প্ৰতিবাদত আৰু তেখেতসকলে ইয়াত এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। TMPকেৰ সদস্য আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব আপোনালোকে ইতিমধ্যে অৰ্থনৈতিক যি পথ অৱৰোধ অনিৰ্দিষ্ট কাললৈ এই অৰুণাচলটো যি বালিপৰা সংযোগী পথ আপোনালোকে অৱৰোধ কৰিছে, কি ক'ব? হয়, আমি বদতিত যিহেতু 2-3 দিন আগত যিহেতু ঘটনা এটা গ'ল সেইটো কাৰণে আমি অৰ্থনৈতিকভাৱে আমাৰ এই পথ অৱৰোধটো অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে আমাক অৰুণাচল গভৰ্ণমেণ্টে চিনাক্ত কৰি পেলাই এই কালপ্ৰিটকেইটাক এৰেষ্ট নকৰে তেতিয়ালৈকে এই পথ বন্ধ এই অৱৰোধটো অনিৰ্দিষ্ট কাললৈকে চলি থাকিব। তো আমি TMPকে এটা কথা স্পষ্ট যে আমি TMPকে হস্ত্ৰ ধৰি কেতিয়াও আন্দোলন কৰা নাই আৰু হস্ত্ৰৰ কথা আমি কেতিয়াও নাভাবোঁ আৰু চিন্তাও নকৰোঁ। তো সেইটো কাৰণে TMPকে হিচাপে আমি দাবী জনাব বিচাৰিছোঁ যে অৰুণাচল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক যিহেতু আমাৰ সীমা বিবাদ এই সীমা বিবাদটো অসম চৰকাৰ আৰু অৰুণাচল গভৰ্ণমেণ্টে বহি মেলি এই সীমা বিবাদটো উচিত তদন্ত কৰি মেলি তো চিজিল কৰি দিব বুলি আমি আশাবাদী। তো আমি আজি 12 আগষ্ট তাৰিখলৈকে আজিলৈকে একো চিনাক্ত কৰি মেলি অৰুণাচল গভৰ্ণমেণ্টে আজিৰ তাৰিখলৈকে চিনাক্ত কৰি নাই তেওঁলোকক যিহেতু 11জন আমাৰ অসমীয়া মানুহক যেনেদৰে গুলীয়াই মাৰিছে। তো আজিৰ তাৰিখলৈকে ইহঁতৰ গৃহ বিভাগটো ইমানেই ঢিলা যে বস্তুটো তেওঁলোকে আজিৰ তাৰিখলৈকে চিনাক্ত কৰি মেলি আজিলৈকে এটা কালপিতক ধৰি দিব পৰা নাই। তো অৰুণাচলত সেই কথা বাৰম্বাৰ আমাৰ অসমীয়া মানুহৰ কাৰণে এই অত্যাচাৰটো চলি আছে। যিহেতু 1-2 বছৰ আগতো আপোনালোকে গম পায় নিউজে পত্ৰই এনেকৈ ভালুকপুং ৰোডতে আৰু এবাৰ আমি পথ অৱৰোধ কৰিছিলোঁ সেই ক্ষেত্ৰতে। তো অনাগত দিনলৈকে সেই কথা আমাৰ ইয়াত চলিয়ে থাকিব। তো সেইটো কাৰণে অসম গভৰ্ণমেণ্ট আৰু অৰুণাচল গভৰ্ণমেণ্টক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে এই সীমা বিবাদৰ ঝামেলাটো অতি সোনকালে মাৰি দিব বুলি আমি TMPকে ফালৰ পৰা আমি দাবী জনাইছোঁ। চৰাইদেউ, যোৰহাট আৰু গোলাঘাট বান আক্ৰান্ত। শিৱসাগৰ বৰ্তমান 3টা মহকুমা বানত আক্ৰান্ত। শিৱসাগৰত এতিয়াও 15টা আশ্ৰয় শিবিৰ চলি আছে। ৰাজ্য চৰকাৰে
ৰাজ্য চৰকাৰে 793খন স্কুলক 2 লাখ টকাকৈ আগবঢ়াইছে 90% বান বিধ্বস্ত বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে 15 আগষ্টৰ পূৰ্বে সকলো বিদ্যালয়ত পাঠদানৰ উপযোগী হৈ উঠিব 20 আগষ্টৰ আগতে 4 জিলাৰ নামঘৰসমূহলৈ সাহায্য আগবঢ়োৱা হ'ব প্ৰতিটো নামঘৰক চৰকাৰে প্ৰদান কৰিব 1.5 লাখ টকা আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে শিৱসাগৰ জিলাত 15টা ৰিলিফ কেম্প এতিয়াও চলি আছে য'ত নেকি 4188 গৰাকী ব্যক্তি আজিও ৰিলিফ কেম্পত বাস কৰিছে ৰাজ্য চৰকাৰে 793খন স্কুলক মেৰামতিৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াইছিলে 15.86 কোটি টকা আৰু আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে মুখ্য শিক্ষা বিভাগে জনোৱা মতে 15 আগষ্টৰ ঠিক পিছতেই আটাইবোৰ স্কুল পাঠ গ্ৰহণৰ বাবে উপযোগী হৈ উঠিব সকলোৱে এই পুঁজিৰ ব্যৱহাৰ আৰম্ভ কৰিছে আৰু বিদ্যালয়সমূহক পাঠদানৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ব্যৱস্থা হাতত লৈছে উজনি বান বিধ্বস্ত 4 জিলাৰ অংগনবাড়ী কেন্দ্ৰলৈ অনুদান 494টা অংগনবাড়ী কেন্দ্ৰক অনুদান প্ৰদান কৰিব চৰকাৰে ক্ষতিগ্ৰস্ত 494টা কেন্দ্ৰলৈ প্ৰেৰণ কৰিব 11 কোটি টকা প্ৰতিটো অংগনবাড়ী কেন্দ্ৰই লাভ কৰিব 2.5 লাখ টকা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে অনুদান ক্ষতিগ্ৰস্ত অংগনবাড়ী কেন্দ্ৰৰ তালিকাত শিৱসাগৰত 350টা চৰাইদেউত 95টা যোৰহাটত ক্ষতিগ্ৰস্ত 37টা গোলাঘাটত ক্ষতিগ্ৰস্ত 12টা অংগনবাড়ী কেন্দ্ৰ আমাৰ ডেমেজ অংগনবাদী চেণ্টাৰসমূহক ৰিপেয়াৰ কৰা বা এই অংগনবাদী কেন্দ্ৰসমূহত যি পাঠদান কৰা হয় খেলা ধূলা কৰা হয় পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয় তাক যাতে নিয়মীয়া কৰিব পাৰি আজি আমি প্ৰতিশ্ৰুতি অনুসৰি অংগনবাদী কেন্দ্ৰসমূহলৈ প্ৰায় 2.5 লাখ টকা পৰ্যন্ত আমি পুঁজি মুকলি কৰি দিছোঁ শিৱসাগৰ জিলাত 350টা অংগনবাদী কেন্দ্ৰ চৰাইদেউ জিলাত 95টা অংগনবাদী কেন্দ্ৰ যোৰহাট জিলাত 37টা অংগনবাদী কেন্দ্ৰ আৰু গোলাঘাট জিলাত 12টা অংগনবাদী কেন্দ্ৰ 494টা অংগনবাদী কেন্দ্ৰ ডেমেজ হৈছিলে আৰু প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰকে 2 লাখৰ পৰা 2,50,000 পৰ্যন্ত ডেমেজৰ যিটো পৰিমাণ সেই পৰিমাণ অনুসৰি তেখেতসকললৈকে মুকলি কৰি দিয়া হৈছে উজনি প্ৰলয়ংকাৰী বানত 793খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে ক্ষতিগ্ৰস্ত বিদ্যালয়লৈ 2 লাখ টকাকৈ সাহায্য প্ৰদান ৰাজ্য চৰকাৰৰ শিৱসাগৰ বানত ক্ষতিগ্ৰস্ত হৈছে 550খন স্কুল 550খন বিদ্যালয়ৰ বাবে 11 কোটি টকা আৰ্থিক সাহায্য চৰাইদেউ জিলাত ক্ষতিগ্ৰস্ত হৈছে 111খন ৰাজ্য চৰকাৰে 793খন স্কুলক মেৰামতিৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াইছিলে 15.86 কোটি টকা আৰু আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে মুখ্য শিক্ষা বিভাগে জনোৱা মতে 15 আগষ্টৰ ঠিক পিছতেই আটাইবোৰ স্কুল পাঠ গ্ৰহণৰ বাবে উপযোগী হৈ উঠিব সকলোৱে এই পুঁজিৰ ব্যৱহাৰ আৰম্ভ আৰু ইয়াৰ লগে লগে এতিয়া সময় হৈছে বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ
স্বাধীনতা দিৱসলৈ মাজত দুটা দিন আছে সমগ্ৰ দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস যাৰ বাবে তুংগত উঠিছে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে নিৰাপত্তাৰক্ষী পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিছে অসম আৰক্ষী সশস্ত্ৰ সীমাবল কমাণ্ডো বেটেলিয়ন অসম আৰক্ষীৰ ডগ স্কোৱাডকে ধৰি নিৰাপত্তা বাহিনীৰ কেইবাটাও গোটে সমগ্ৰ দেশজুৰি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱক লৈ চলিছে প্ৰস্তুতি স্বাধীনতা দিৱসৰ কেন্দ্ৰসূচী পেৰেডত বিহুৰ সংযোজন ঘটিছে ফাৰ্ষ্ট BN NCC প্লাটুনে পেৰেডৰ মাজত প্ৰদৰ্শন কৰিব বিহু